হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আচলতে সদায় বেলেগ বেলেগ ৰেচিপি বনাই ভাল লাগে নহয়নে বাৰু? আপোনালোকে পিছে ফেভাৰিট ৰেচিপি কোনবিধ মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব দেই। বেছিকৈ আপোনালোকে মাছ খাই ভাল পায় নে মাংস খাই ভাল পায় নে আপোনালোকে ভেজিটেৰিয়ান, সেয়াও মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। যদি আপোনালোকে ভেজিটেৰিয়ান তেতিয়াও মোক জনাব। আপোনালোকে মোক ৰেচিপিজো ৰিকমেণ্ড কৰিব পাৰে, মই এনেকৈ ট্ৰাই কৰি চাব পাৰিম। আপোনালোকে সাধাৰণতে লাঞ্চ নহ'লে ডিনাৰত কি খাই বেছি ভাল পায় সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব। এতিয়া মই এনেকৈ সুন্দৰকৈ মাছখিনি বনাইও আছোঁ। আচলতে সদায় বেলেগ বেলেগ ধৰণৰকৈ মাছ বনাই খাই ভাল লাগে নহয়নে বাৰু? এয়া আজি ভাবিলোঁ মই এয়া দৈ মাছে বনাওঁ। অকল দৈ মাছ বুলিয়ে ক'ব নোৱাৰি, আজৱাইন দৈ মাছ ইমানে আচলতে খাবলৈ ভাল লাগিছিলে। আজৱাইনটো এইটো কাৰণে দিছোঁ, আচলতে হজম হয় খালে আৰু খাবলৈও আচলতে সোৱাদময় হয়। অন্য ৰকমেও আচলতে বনাম বুলি ভাবিলোঁ, সেইকাৰণেহে আজি আজৱাইন দিলোঁ, নহ'লে কালজিৰা দিলোঁ হয়। সাধাৰণতে এনেই কালিয়া বনাবলৈ হ'লে মই কালজিৰাই দিওঁ, কিন্তু আজি বোলো আজৱাইন দিয়ে ট্ৰাই কৰি চাওঁ, সেইকাৰণে আজৱাইন দিলোঁ। এতিয়া অকণমান ঠিক গ্ৰেভি বনাম বুলি ভাবিছোঁ। দৈ অকণমানো দি দিছোঁ। আপোনালোকে মিঠা দৈও দিব পাৰে, সাধাৰণতে টেঙা দৈ দিলে ভাল হয়। ইয়াত কিন্তু মই অকণমান চেনি ইউজ কৰিছোঁ, আপোনালোকে গুড় ইউজ কৰিব পাৰে, নহ'লে স্কিপো কৰিব পাৰে, তেনেকৈ খাবও পাৰে আচলতে। কিন্তু অকণমান যদি নামমাত্ৰ চেনি দিয়ে তাৰমানে দৈ মাছখন খাবলৈ বিৰাটেই ভাল হয়, সোৱাদময় হয়। এতিয়া বিশেষকৈ মই কেঁচা জলকীয়া পেষ্টত দিয়া নাছিলোঁ, শেষতে কেঁচা জলকীয়া দিম। আপোনালোকে আচলতে যিমান পাৰে কেঁচা জলকীয়া সিমান দিব পাৰে, কিন্তু সাধাৰণতে দৈ মাছত অকণমান টেঙা মিঠা এনেকৈ হ'লে ভাল লাগে খাবলৈ কাৰণে, সেনেকৈয়ে বনাইছোঁ। আজি এই ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। গৰম গৰম ভাতৰ লগত খাব, আপোনালোকে খাই বিৰাটেই ভাল পাব। ৰেচিপিটো কিন্তু আগতে যদি ট্ৰাই কৰি চোৱা নাই প্লিজ ট্ৰাই কৰি চাব, খাই বিৰাটেই ভাল পাব।